ইয়াৰ ডক্টৰে মাৰপিট কৰি আছে আমাৰ লগত চাই লওক এটা ডক্টৰৰ ভিতৰত সোমাই গৈছে গাৰ্ডবিলাক আমাক মাৰিব লাগিছে মাতৃৰ মতে জন্ম হৈছিল এটি কন্যা সন্তান তাৰপিছতে বুৱাৰী যেতিয়া সুস্থ হৈছে তেওঁ কৈছে মোৰ বুৱাৰীয়ে সুধিছে তোমাৰ কি হৈছে কৈছে কি বোলে মোৰ ছোৱালী হৈছে পিছে অভিভাৱকক গতাই দিয়া হ'ল এটি মৃত ল'ৰা সন্তান তাৰমান বজাত কৈছে ল'ৰাক ফোন মাৰি পিনি চিষ্টাৰে কৈছে যে তোমাৰ ল'ৰা এটা হৈছে মৰি গৈছে ল'ৰাটো আহি লৈ যোৱা প্ৰসূতিক অস্ত্ৰোপচাৰ কোন চিকিৎসকে কৰিছিল তাৰো তথ্য নাই তোমালোকৰ বুৱাৰী কোনে চিজাৰিং কৰিছে সেইটো ডক্টৰৰ নাম নাই তেতিয়া মই ক'লো ডক্টৰৰ নাম নোহোৱাকৈ চিজাৰিং কৰিব নোৱাৰে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ বিৰুদ্ধে এই অভিযোগ আমাৰ নহয় এই অভিযোগ আনিছে লখিমপুৰৰ এটা পৰিয়ালে 16 তাৰিখে এই পৰিয়ালটো আহিছিল অসম চিকিৎসা মহাবিদ্যালয় হাস্পাতাললৈ তাৰ পাছত কি হৈছিল শুনক প্ৰসূতি মহিলাগৰাকীৰ স্বামীৰ মুখেৰে মই আকৌ মানুহজনক গৈ মই সুধিলোঁ যে মোৰ ল'ৰা হৈছে নে ছোৱালী হৈছে তে মানুহজনে ক'লে মোৰ আমাৰ ছোৱালী হৈছে মোক নাৰ্ছ বাইদেউ কৈ দিলে তে মোৰ তেতিয়া মানে ভাবিলোঁ আৰু নাৰ্ছে কৈছে ছোৱালী হৈছে ডক্টৰে তলত আহি কৈছে মোৰ ল'ৰা হৈছে সেইটো মই মানি ল'লোঁ আচ্ছা মই মানিলোঁ মোৰ ল'ৰাই হৈছে মই সেইটোও বি মানিছিলোঁ লেকিন 5-10 মিনিটত আপোনাৰ আধা ঘণ্টা 1 ঘণ্টাতো পুৰা টাইট হৈ নাযায় বডিটো কোলা হৈ গৈছে পেট একদম নাভিটো কোলা হৈ আছে উঠ কোলা হৈ আছে বডিটো পুৰা টাইট হৈ গৈছে এনেকৈ লাগিছে ফ্ৰিজৰ ভিতৰৰ পৰা ওলাই আনি দিছে মোক তেতিয়া মইতো ক'লো নাই এইটো মোৰ হ'বই নোৱাৰে আৰু যদি মোৰ নিজৰ যদি পুত্ৰ সন্তান হয় তে বাপেক হিচাপত মই চালে মানে মোৰ এটা আঘাত লাগিব চাই না কিন্তু মোৰ সেনেকৈ একো ভাৱ অহা নাই মই চাই কিনি এনেকৈ চাইছোঁ চুই কিনি চাই কিনি মই একো কোৱা নালাগে গুচি আহিছোঁ কেৱল ইমানেই নহয় মহিলাগৰাকীক কোন চিকিৎসকে অস্ত্ৰোপচাৰ কৰিছিল সেই তথ্যও নাই চিকিৎসালয় কৰ্তৃপক্ষৰ হাতত চাইনটো মই নকৰোঁ ঠিক আছে মোৰ বুৱাৰীজনী কোনে চিজাৰিং কৰিছে মই সেই ডক্টৰজনৰ লগত কথা পাতিবলৈ বিচাৰিছোঁ তে ঠিক আছে এইটো মই সেয়া মেডিকেলত ক'লোঁ চিষ্টাৰক ক'লোঁ চিষ্টাৰে ক'লে কি বোলে তোমালোকৰ বুৱাৰী কোনে চিজাৰিং কৰিছে সেইটো ডক্টৰৰ নাম নাই তেতিয়া মই ক'লোঁ ডক্টৰৰ নাম নোহোৱাকৈতো চিজাৰিং কৰিব নোৱাৰে তে ৰেফাৰে ক'লে কি তলত যাক তেতিয়া মই তললৈ আহিলোঁ তলত অহাৰ পিছত তেতিয়া কৈছে কি আপুনি ওপৰত যাক তেতিয়া মই আকৌ ওপৰত আহিলোঁ তেতিয়া কৈছে কি বোলে আকৌ তলত যাক কৈছে মই আকৌ তলত আহিলোঁ তেতিয়া মই কৈছোঁ হাৰে এইটো কি লগাইছে আপোনালোকে এই নাৰ্ছজনীয়ে কৈছে তাৰপিছত নাৰ্ছে কৈছে মই তলত ওপৰত কি লৈছে পিছত গৈ যোৱাৰ পিছত মোৰ ভাইটিয়ে তেতিয়া খং কৰিলে যে আপোনালোকে কি বোলে এনেকৈ কৈছে তেতিয়া মই ক'লোঁ যে বাইদেউ আপোনালোকে যদি চাইন নোহোৱা কৰি যদি কোন ডক্টৰে চিজাৰিং কৰিলে আমাকতো মানুহটো লাগিব ন তেতিয়া কাগজ লওক আমি কেনেকৈ বোলে ৰিচিপ্ট আনক আমাৰ লগত ৰিচিপ্টে নাই তে মই বুৱাৰীকে ল'ৰাক গৈ মাতি সুধিলোঁ যে বেটা ডক্টৰে কিবা ৰিচিপ্ট দিছে নেকি কৈছে একো দিয়া নাই বুৱাৰীক গৈ সুধিলে কৈছে একো দিয়া নাই যদি একো ৰিচিপ্টে দিয়া নাই একো চাইনে কৰা নাই তেতিয়াহ'লে কেনেকুৱা চিজাৰিং কৰিলে আৰু বুৱাৰীক কৈছে ছোৱালী হৈছে ল'ৰাক কৈছে মোৰ ল'ৰাক কৈছে এই কিবা ল'ৰা হৈছে বুলি বুৱাৰীক কৈছে ছোৱালী হৈছে বুলি সেইটো কেনেকৈ সম্ভাৱনা হ'ব পাৰে উপায়ন্তৰ হৈ পৰিয়ালটো কাষ চাপিছিল আৰক্ষীৰ কিন্তু আৰক্ষীৰ পৰাও সুফল নোপোৱাৰ অভিযোগ তুলিছে পৰিয়ালটোৱে এহেঁতে কোনোবা পুলিচ মাতিলে তাৰে কোনোবা পুলিচ মাতিলে মাততে মানে থানাত আহিলে তাতে আমাক আহিলে আমাক সোধপোছ কৈছে এহেঁতে মানে আমাকে ৰং ধৰি আছে আমি ভুল কৰিছোঁ বুলি কৈছে ছাৰহেঁতে কৈছে কয় যে ইয়াত থানাত যে আহিলোঁ ছাৰে কৈছে তোমালোকৰ ভুল আছে আমাৰ কেনেকুৱা ভুল হ'ব কৈছে তোমালোকে জগৰ লগাইছে আমি কেনেকুৱা জগৰ লগালোঁ আজি যদি কাগজটো যদি আমাক ভালকৈ নেদেখালেহেঁতেন নক'লেহেঁতেন তেতিয়া আমাৰতো জগৰ লগাব জগৰ লগাব অহা নাই ইয়াত আমি বেবীটো বাচ্চাটো চাবলৈহে আহিছোঁ তেতিয়াহ'লে চিষ্টাৰজনীহে জগৰ লগালে ডক্টৰজনে আহি পিনি কৈছে ডক্টৰে তাই পিনি সোধপোছ নাই পিয়া পুৰা মানে মাৰপিট লগাই দিলে আহি পিনি ওলাক বোলে ওলাক তেতিয়া মোক আপুনি কোন হয় কৈছে মই ৰখাইছোঁ মোকো মাৰিছে ছাতি দি পিনি মোকো মাৰিছে নহয় ডক্টৰজনে মাৰিলে এতিয়া অসম চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ বিৰুদ্ধে নৱজাতক সলনি কৰাৰ অভিযোগ উঠিছে শিশু বিক্ৰীৰ দৰে অভিযোগ উঠিছে চিকিৎসা মহাবিদ্যালয় হাস্পাতালখনৰ বিৰুদ্ধে কৰ্তৃপক্ষই এই বিষয়টো কেনেকৈ স্পষ্ট কৰে সেয়া লক্ষণীয় হ'ব কিন্তু যদি অভিযোগসমূহ সঁচা হয় তেনেহ'লে চিকিৎসকৰ নাম নোহোৱাকৈ কিদৰে এখন চৰকাৰী চিকিৎসালয়ত সন্তান প্ৰসৱ হৈছিল সেয়াহে এতিয়া ডাঙৰ প্ৰশ্ন এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষ তথা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াও পৰৱৰ্তী সময়ত হ'ব লক্ষণীয় অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক